তো হেল্ল' বন্ধুসকল, তো আজি আমি কথা পাতিম ডিটেনশ্যন কেম্পনো কি, হয়নে? ডিটেনশ্যন কেম্পনো কি? কেইবাদিন হৈছে সেই নিউজটো, যি 28জন মানুহক যেতিয়া ডিটেনশ্যন কেম্পত লৈ গৈছিলে, তেতিয়া বহুতো উৰা বাতৰি ওলাইছিলে যে এনেকৈ নৰ্মেল মানুহ বা যিখিনি মানুহৰ মানে আমাৰ ভাৰতৰ নাগৰিকতা আছে, সেইখিনি মানুহকো এতিয়া আমাৰ অসম চৰকাৰে ডিটেনশ্যন কেম্পত ভৰাইছে বুলি বহুতো উৰা বাতৰি ওলাই আছিলে। তো আজি সঁচা কথানো কি সেইটোৱে ক'ম। ডিটেনশ্যন কেম্প হৈছে এনে এটা কেম্প য'ত নেকি বিদেশী মানুহক ৰখা হয়, হয়নে? যোনে মানে আমাৰ ভাৰতৰ নাগৰিক নহয়, সেইখিনি মানুহক ৰখা হয়। তো আমাৰ অসমত 6টা আছে ডিটেনশ্যন কেম্প। তাৰে ভিতৰত আছিলে কোকৰাঝাৰ, তাৰপিছত আছে ডিব্ৰুগড়, তাৰপিছত আছে শিলচৰ, তাৰপিছত আছে গোৱালপাৰা, তেজপুৰ আৰু যোৰহাট। তো ইয়াৰ ভিতৰত কোকৰাঝাৰ হৈছে মহিলাখিনিৰ বাবে, যিখিনি মহিলা বিদেশী মহিলাৰ বুলি তাক গণ্য কৰা হয়, সেইখিনি মহিলাক মানে কোকৰাঝাৰত ৰখা হয়। আৰু আপোনালোক জানেনে কোনখিনি মানুহক ডিটেনশ্যন কেম্পত ৰখা হয়? যিখিনি মানুহ আমাৰ ভাৰতৰ নাগৰিক নহয়, তাকেহে ডিটেনশ্যন কেম্পত ৰখা হয়। এনেই আমাৰ এতিয়া চোৱা, যদি আমাৰ কথা কওঁ, আমাৰ এতিয়া চোৱা ভাৰতৰ নাগৰিকতা আছে, আমিতো ডিটেনশ্যন কেম্পত নাযাওঁ, হয়নে? তো সিহঁতি কি হ'ল, এইখিনি মানুহ কি হৈছে, আমাৰ ওচৰ চুবুৰীয়া দেশ যেনেকৈ বাংলাদেশৰ পৰা আহি সিহঁতি কি হৈছে, বাংলাদেশৰ পৰা আহি আৰু ইয়াত কাম কৰিবলৈ আহি মানে সিহঁতি গুচি নাযায়, হয়নে? এনেকৈ গুচি নাযায়, ইয়াতে থাকে যেতিয়া বহুত দিন হৈ যায়, তেতিয়া কি কৰে সিহঁতি, এইটো দেশৰে বাসিন্দা হয় বুলি মানে মানুহক কয়, হয়নে? আৰু কি হয় মানে স্পষ্টকৈ কথা ক'ব নাজানে, আমাৰ অসমীয়া কথাও ক'ব নাজানে, আৰু কয় যে নহয় মই এখন দেশৰ বাসিন্দা বুলি। তো যেতিয়া নেকি মুখৰে ক'লেতো নহয়, সেইটো আমাক যেতিয়া কৰ্টত প্ৰুভ কৰিব লাগে, তেতিয়া সিহঁতি কি হয়, এই যিখিনি মানুহক লৈ গৈছে সিহঁতি প্ৰুভ কৰিব নোৱাৰিলে, যে কৰ্টত আমি ভাৰতৰ নাগৰিকে হয় বুলি প্ৰুভ কৰিব নোৱাৰিলে। সেইকাৰণে সিহঁতক কি কৰিছে, সেইকাৰণে সিহঁতক এতিয়া ডিটেনশ্যন কেম্পত থৈছে। মই ভাবোঁ এইখিনি এনেকৈ আমাৰ অসমত বহুতো আছে বাংলাদেশী, বিশেষকৈ বাংলাদেশী মানুহ, এনেকৈ মানুহ আমাৰ অসমত বহুতে আহি বসবাস কৰি আছে। সেইখিনি মানুহক যাতে আমাৰ অসম চৰকাৰে অতি সোনকালে সেইখিনি মানুহক ডিটেনশ্যন কেম্পত পঠাই সিহঁতৰ নিজৰ দেশলৈ পঠাই দিব লাগে, যাতে আমি মানে শান্তিকৈ থাকিব পাৰোঁ। যিখিনি বাংলাদেশী মানুহ, সেইখিনি মানে ইমানে ক'ব নালাগে যে মানে ইমানে কি ক'ম আৰু, ঘুচবেটি বুলিয়ে কয় আৰু সিহঁতক, বাংলাদেশী বুলি কৈ আছোঁ। ঘুচবেটি বুলি ক'লেও হয়, বাংলাদেশী বুলি ক'লেও হয়, একে হয় দুইটাই। তো আপোনালোকে বুজি পাইছে যে ডিটেনশ্যন কেম্পত কাক ৰখা হয়। তো যিখিনি বাংলাদেশী মানুহ বা যিখিনি বিদেশৰ পৰা আহি আমাৰ দেশত থাকে আৰু মানে কয় যে নহয় মই এইখনেই দেশৰ, আৰু এইখন দেশৰ মানে যিখিনি সুবিধা সেইখিনি ল'ব বিচাৰে, তো এনেখিনি মানুহকে মানে কি কৰে, ডিটেনশ্যন কেম্পত ৰখা হয়। আৰু বহুতো এনেকৈ তাত মুছলিম বা হিন্দু বুলি কথা নহয়, যিখিনি বিদেশৰ হয় এইটো বিদেশৰে হয়, লাগিলে এইটো হিন্দু হয় বা মুছলিম হয়, হয়নে? তো সেইখিনি যিখিনি বিদেশৰ হয় সেইটো বিদেশত আৰু ঘূৰাই পঠাই দিব লাগে সিহঁতক ডিটেনশ্যন কেম্পত থৈ পিনে। লাগিলে এইটো হিন্দু মুছলিমৰ একো কথাই নাহে তাত, যি মানে আমাৰ অসমৰ নহয়, তেওঁক আকৌ থ'বলৈ কি দৰকাৰ আছে? তো মই আজি ইমানে ক'ম। ভিডিঅ'টো কেনেকৈ লাগিলে, যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব।